বন্ধুসকল আশা কৰোঁ আপোনালোক সবে ভালে আছে। কুন্দলি খেতিৰ ভিডিঅ' আজি আপোনালোকলৈ পঠিয়াই আছোঁ। হাইব্ৰিড জাতৰ কুন্দলি খেতি ইয়াত অলৰেডি 1.5 বিঘা মাটি আছে। চাওক কি ধৰণে লাগিছে। মই যে কৈ থাকোঁ আপোনালোকে হাইব্ৰিড জাতৰ কুন্দলিৰ খেতি আপোনালোকে নিজে কৰক। চাওক আপোনালোকে 1 বিঘা মাটি যদি কুন্দলি খেতি কৰিব পাৰে মোটামুটি 10 পৰা 12 কুইণ্টলকৈ আপোনালোকে কুন্দলি 3 দিন পিছে পিছে উঠাব পাৰিব। চাইছে কি ধুনীয়াকৈ লাগি আছে গোটেই খেতিত, কেৱল ইফালে নহয়। চাওক মই যে ইফালে দেখুৱাই আছোঁ, চাওক গোটেই খেতিত একে সমান চাব পাৰিছে কি ধুনীয়াকৈ লাগি আছে, হয়নে? চাওক ক'তো কম নাই, চবতে একে সমান চাব পাৰিছেনে? চাওক যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ কুন্দলি হাইব্ৰিড জাতৰ কুন্দলিৰ শিপা বা লতিৰ প্ৰয়োজন হৈছে তেনেহ'লে মোক যোগাযোগ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ হাইব্ৰিড জাতৰ কুন্দলিৰ লতিবিলাক বা শিপাবিলাক দিবৰ কাৰণে প্ৰস্তুতি ল'ম। আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। এই চাওক কি ধুনীয়াকৈ লাগিছে, এই চাওক।